ইহঁতৰ আগতে যিমানখিনি আমাৰ চিভিলৰ মাটিখিনি আছে সব আমাৰ অসমৰ ৰেভিনিউ মাটি আছে, কিন্তু ইহঁতে জানা নাই যে এতিয়ালৈকে ইহঁতে অসম চৰকাৰকে টেক্স দি আছে। কিন্তু এতিয়া সিহঁতে ৰেড জোন ক্ৰছ মাৰি কিনি এতিয়া সিহঁতে আমি নিজে PMG বনাম, নিজে ৰাস্তা বনাম, ৰাইজক নজনাকে আমাৰ চিভিলৰ মানুহ নজনাকে সিহঁতে নিজে নিজে মানে খুচি খুচি কিমান ঘৰ মানুহ আছে ইয়াত মোটামুটি আমি 700-800 ঘৰ মান কিমান বছৰ আগৰ পৰা বসবাস কৰি আছে? এতিয়া মোটামুটি 60-70 বছৰ আগৰ পৰাই আমি যিমান মাটি ভাঙা আৰু যিমান মানে আদিখিনি মাটি যিবিলাক মানে আদিখিনি মাটি ভাঙিছে আমাৰ চিভিলৰ মানুহে ভাঙিছে, আদি মানুহ ভাঙা নাই। কিন্তু আদি মানুহ এতিয়া কৈ আছে আমাৰ এইটো কিবা চিভিলৰ মাটি হয় বুলি সিহঁতে ৰেড জোন ক্ৰছ মাৰি আছে। তথাপি সিহঁতে চৰকাৰে বাধা দিওঁতে এতিয়া আমাৰ ৰাইজক নুসুধাকে সিহঁতে PMG ৰাস্তা বনাবলৈ সাজু হৈছে। আৰু লগতে আমাৰ ইয়াত মানে কিবা বসুন্ধৰা এইটো ফ্ৰী সেইটো পাছ কৰিবলৈ দিয়া নাই। আমাৰ বহুতখিনি ৰাইজে আছে, মোটামুটি ইয়াত 30-40-50 ঘৰ মান আছে। এইটো বসুন্ধৰাত মানে এই নাম লগাবলৈ দিয়া নাই। এইটো চৰকাৰক যাতে এই সোনকালে এইটো কৰি দিয়ক, যাতে কি আমাৰ এইটো যিটো ৰেড জোন আছে এইটো ৰেড জোনটো চিভিল হওক, অৰুণাচল হওক, অতি সোনকালে চৰকাৰে ডিক্লেয়াৰ দিব লাগে। আজি এনেকে আমি গম পোৱা মতে ৰাতিপুৱা মনৰেগা আঁচনি নে কিবা এটা কামৰ ইয়াত কাম কৰিবলৈ আহিছে, মানে আপোনাৰ অৰুণাচল বস্তিৰ পৰা। আমি ইয়াত গাঁৱৰ মানুহ আমাক ফোন কৰি কিনে এনেকে কাম চলি আছে বুলি, সেই কামটো আমি পুলিচ প্ৰশাসন আমি আহি কিনে মানা কৰি দিলো। বহুত গৰমা-গৰমি হ'ল, পুলিচ প্ৰশাসন আহি গ'ল, অলপ কৰি কিনে মিলাই কিনে সিহঁতে পঠাই দিলে। আৰু এনেকা বাৰে হৈ থাকিলে যদি আমাৰ এনেকা সমস্যাটো সমাধান যদি অসম চৰকাৰে কৰি নিদিয়ে, ভৱিষ্যত দিনত আমি জংগী আন্দোলন কৰিবলৈ আমি দ্বিতীয় ৰাজ্যবাসী ৰাস্তাত ওলাই যাম। আৰু সেই জংগী আন্দোলনতো ৰিস্কটো অসম চৰকাৰে ল'ব লাগিব। এই বুলি মই অসম চৰকাৰক প্ৰাৰ্থনা কৰিছো, হেমন্ত ছাৰক প্ৰাৰ্থনা কৰিছো, অতি সোনকালে অতি শীঘ্ৰে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ক। কেলেকি আমাৰ বসবাস কৰা আজি আমাৰ ইয়াত 60-70 বছৰ আমাৰ ইয়াত বসবাস কৰা মানুহ আছে। সেই মাটি পথাৰ আপোনাৰ কমচে কম আপোনাৰ 40-50 পুৰা মাটি সিহঁতৰ নিজৰ ৰেট জোন কৰিছে। বসুন্ধৰা 0.3.0 এইটোৱে আমাক চাৰ্ভে কৰিবলৈ মানে ৰেড জোন বুলি কৰিব দিয়া নাই। এইটো পৰা আমি বঞ্চিত হৈ আছো। অসম চৰকাৰ মই এইটো অনুৰোধ আমি দ্বীপবাসী ৰাইজ হৈ অতি সোনকালে এইটো সমস্যাটো সমাধান কৰি দিব পাৰিব, নহলে আমি ৰাস্তাত ওলাই জংগী আন্দোলন কৰিবলৈ বাধ্যত হ'ম। সেই ৰিস্কটো মানে অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে ল'ব লাগিব। আজি এই দীপা ননাৰে গাঁওটোত আমাৰ ইয়াত আগৰ পৰা চলি আছে আসাম আৰু অৰুণাচলৰ সীমাৰ সন্দৰ্ভত, কিন্তু এতিয়ালৈকে বৰ্তমান আসাম চৰকাৰ অৰুণাচল চৰকাৰে সেইটো স্পষ্ট কৰি দিয়া নাই সীমাটো। গতিকে সেই সংক্ৰান্তত আজি অৰুণাচল পালৰ পৰা এনৰেগা কামৰ সন্দৰ্ভত কাম কৰিছিলে। গতিকে আমাৰ আসাম মানুহে, অসমৰ মানুহে এইখিনি যেতিয়ালৈকে সীমা স্পষ্ট নহয় তেতিয়ালৈকে সেইটো কামটো কৰিব নোৱাৰে বুলি কোৱাত এইটো পুলিচ প্ৰশাসনক মই ওপৰত জনাই মেলি ইহঁতক আনি কামটো ইতিমধ্যে বন্ধ কৰি দিয়া হ'ল। কাম ক'ত আৰম্ভ কৰিছিলে? কামটো 6 নং ৱাৰ্ডৰ এই 552 ৰাষ্ট্ৰীয় পথটো ৰেলৱে লাইনৰ মাজত এই সংক্ৰান্তত এতিয়া সেইটো আসাম বুলি ক'বও নোৱাৰো, অৰুণাচল বুলি ক'বও নোৱাৰো। এনেকুৱা ডিস্পুট এলেকাত এইখিনি কাম অৰুণাচল কৰি থকাৰ কাৰণে আমাৰ আসামে অসমৰ মানুহে বন্ধ কৰি দিয়া হ'ল। গতিকে ভৱিষ্যতে এইটো যাতে স্পষ্ট নোহোৱা পৰ্যন্তলৈকে ইয়াত কোনো এটা এনেকুৱা ডাঙৰ কাম এটা কৰিব নোৱাৰিব, আসামো কৰিব নোৱাৰে, অৰুণাচলো কৰিব নোৱাৰে। গতিকে আমি চৰকাৰক আহ্বান কৰিছো যে এনেকুৱা চিটুৱেশ্যন হৈ থাকিলে পিছত ডাঙৰ এটা ঘটনা সম্ভাৱনা আছে। গতিকে সেইখিনি ওপৰ মহলে আমাৰ চেন্ট্ৰেল আসাম গভৰ্ণমেণ্ট, অৰুণাচল গভৰ্ণমেণ্টে স্পষ্ট মানে মোকাবিলা কৰি পেলাই ক'ৰ পৰা সীমা কেনেকুৱা কৰিব লাগে সেইটো অতি শীঘ্ৰে কৰি দিয়াটো ভাল বুলি মই ভাবি পেলাই মোৰ এইটো কথাটো হয়। আমি ৰাইজে এই কথা লৈ পেলাই বহুতখিনি অৱগত কৰিছো, চৰকাৰক ওপৰ মহলতো জনাইছো, কিন্তু এতিয়ালৈকে কি কাৰণত কি হৈছে, তলে তলে কি আলাপ আলোচনা আছে সেইটো আমি নাজানো আৰু, কিন্তু এতিয়ালৈকে সেই কথাটো সমাধান কৰি দিয়া নাই। এইকাৰণে এতিয়া আমাৰ এই লোকেলিটি যিসকল মানুহ ইয়াত বসবাস কৰি থকা মানুহসকলৰ প্ৰব্লেমটো বেছি হৈছে। গতিকে এইখিনি চৰকাৰে অতি শীঘ্ৰে যাতে যেন ভৱিষ্যতে কিবা এটা অঘটন নঘটক, ইমিডিয়েটকে সীমা আসাম অৰুণাচলৰ সীমাটো নিৰীক্ষণ কৰি দিলে ভাল বুলি মই ভাবিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।